আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়া বারাকাতুহু। নিশ্চয় আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ, ময়ো আপোনালোকৰ দুৱাৰ বৰকতত আলহামদুলিল্লাহ ভালে আছো। আজি মই দেৰি নকৰি এটা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সৰু সাহাবীৰ কথা আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ গৈ আছো। এই সাহাবীজন হৈছে হযৰত আনাস ৰাদিয়াল্লাহু আনহু। আনাস ৰাদিয়াল্লাহু আনহু নবীজিৰ এজন খাদিম আছিলে। তেতিয়া আনাস ৰাদিয়াল্লাহু আনহু বহুত সৰু আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰি যেতিয়া আহিছিল, তেতিয়া মদিনাৰ সকলো সাহাবাসকলে কি কৰিছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে তোহফা হাদিয়া লৈ কিনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত হাজিৰ হৈছিল। তো আনাস ৰাদিয়াল্লাহু আনহুৰ মাকে আনাস ৰাদিয়াল্লাহু আনহুকো লৈ কিনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত গৈছিল। আৰু তেতিয়া ইমান মানুহৰ ভিৰ আছিল যে মানুহৰ ভিৰ ভাঙি ভাঙি আনাস ৰাদিয়াল্লাহু আনহুৰ মায়ে আনাস ৰাদিয়াল্লাহু আনহুক লগত ওচৰত লৈ গৈছিল নবীজিৰ। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰ পাই কিনে মাকে কৈছিল, এ হুজুৰ, আপোনাৰ ওচৰততো যিসকলৰ মাল দৌলত আছে, যোনে যি পাৰে আপোনাৰ ওচৰত আপোনাক তোহফা দিছে, হাদিয়া দিছে, তো মোৰ ওচৰততো তেনেকুৱা একো দিবলৈ নাই, তো একমাত্ৰ এই বাচ্চাটোৰ বাহিৰে। তো এই বাচ্চাটোক মই আপোনাৰ খিদমতৰ কাৰণে আপোনাৰ ওচৰত মই আপোনাক হাদিয়া হিচাপে দি দিলোঁ। তেতিয়া আনাস ৰাদিয়াল্লাহু আনহুৱে কৈছে যে মই ওচৰত থিয় হৈ মই যে দেখি আছিলোঁ যে মই নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মই খাদিম হ'ম, বা ইমান ডাঙৰ কথা। তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনত আনন্দ পাইছিল। তো তেনেকুৱাকৈ আৰু এটা ঘটনা হৈছিল নবী আনাস ৰাদিয়াল্লাহু আনহুৰ লগত। এদিনাখন নবীজি আনাস ৰাদিয়াল্লাহু আনহুক তাৰমানে বহুত ডাঙৰ কাম কৰিব পৰা সাহাবী নাছিল, সৰু সাহাবী আছিল। যে নবীজিৰ অজুৰ পানীখিনি আগবঢ়াই দিব, মিছৱাকডাল দি দিব, তো আতৰৰ চিচিটো নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আগবঢ়াই দিব, তেনেকুৱা সৰু সৰু কামবিলাক কৰাইছিল আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। তো এদিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আনাস ৰাদিয়াল্লাহু আনহুক ক'লে, তুমি যোৱা মোৰ ঘৰৰ পৰা যাই কিনে মোৰ এটা জুব্বা এটা লৈ আহা। তেতিয়া আনাস ৰাদিয়াল্লাহু আনহু জুব্বা আনিবলৈ গৈছিল। যোৱাৰ পথত মদিনাৰ গলি কি হৈছে, বাচ্চাসকলে খেলা খেলি আছিল, কিবা কিবি খেলা খেলি আছিল। তো আনাস ৰাদিয়াল্লাহু আনহুৱে সেই মদিনাৰ গলিত গৈ খেল চোৱাত ব্যস্ত হৈ গ'ল। ব্যস্ত হৈ কিনে নবীজিয়ে কোৱা কথাষাৰ তেখেতে পাহৰি থাকিল। এতেনেতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেৰি হোৱা দেখি ভাবিলে যে না নবীজি আনাস আহিছে, না মোৰ কাপোৰ আনি পাইছে, তো নিজে মোৰ নিজৰ কাম নিজে কৰিব লাগিব। তো আনাসে বা ক'ত গ'ল বা কিবা হ'ল, মই মোৰ নিজৰ জুব্বাটো মই নিজে আনিব লাগিব বুলি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ ঘৰৰ ফালে যেতিয়া যাবলৈ ধৰিলে, গৈ থাকোঁতে মদিনাৰ গলিত দেখিলে যে আনাসে কি কৰিছে, আনাস ৰাদিয়াল্লাহু আনহুৱে বাচ্চাবিলাকৰ খেল চাই খেলত মগ্ন হৈ গৈছে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আনাস ৰাদিয়াল্লাহু আনহুৰ ওচৰলৈ গৈ পিছত মনে মনে খাৰা হৈ গ'ল, আৰু আনাস ৰাদিয়াল্লাহু আনহুৰ লগতে তেওঁ সেই খেল চাবৰ কাৰণে খেল চোৱাত ব্যস্ত হৈ গ'ল। তেতিয়া সেনে চাই আছে কিছুমান মুহূৰ্ত পাৰ হৈ গ'ল। তেতিয়া হঠাৎ আনাস ৰাদিয়াল্লাহু আনহুৰ নজৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে এনেদৰে পৰিলে, আৰু লগে লগে আনাস ৰাদিয়াল্লাহু আনহুৱে কৈছে যে মোৰ কলিজাখন এফালৰ পৰা আনফালেহে গুচি গৈছে নেকি, এনেকুৱা লাগিছে ভয়ত যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এতিয়া মোক কি কৰিব। তেতিয়া তেখেতে কৈছে, আনাস ৰাদিয়াল্লাহু আনহুৱে কৈছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা যেতিয়া মোৰ চকু পৰিছিল, নজৰ পৰিছিল, তেতিয়া তেখেতে মোক এটা মিচিকীয়া হাঁহি মাৰি দিছিল, আৰু সেই মিচিকীয়া হাঁহিটোৱে মোক গোটেই জীৱনত সেই চিধা ৰাস্তা দেখুৱাই দিলে, আৰু কোনোদিন মোৰ আৰু তেৰা বেকা হোৱা নাই। মই সেই চিধা ৰাস্তাত যেতিয়াৰ পৰা মই সেই এটা মিচিকীয়া হাঁহিৰ দ্বাৰা মই চিধা ৰাস্তাত চলিছোঁ। তো আৰু কৈছে যে তেখেতে মোক সেই কামটো নোহোৱাৰ বাবে গালি পাৰাটো দূৰৰ কথা, ধমকি দিয়াটো দূৰৰ কথা, আৰু হাত তোলাটো আৰু দূৰৰ কথা। তো তেখেতে মোক খঙৰ চকুৰেও কোনোদিন চোৱা নাছিল, আৰু সেইদিনা মোক খঙৰ চকুৰে চোৱা নাছিল। মই যিমান দিন খিদমত কৰিছিলোঁ, সেই খিদমতৰ কালত মোক কোনোদিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উচ্চ স্বৰে হওক বা গালি পাৰি বা হাত উঠাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মোক শাস্তি দিয়া নাছিল। তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কিমান ডাঙৰ এটা আখলাক। যেতিয়া বাচ্চাক যদি আমি শাসন কৰিব লাগে, তেতিয়াহ'লে আমি হাত উঠাই বা গালি খপনি পাৰি নহয়, মিচিকীয়া হাঁহিৰেও আমি বাচ্চাক শাসন কৰিব পাৰোঁ। তো ভাই দোস্ত মহতৰম বুজুৰ্গ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নাত মুতাবিক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিবিলাক আখলাক আছিল, সেইবিলাক আখলাকত যাতে আমি চলিব পাৰোঁ। আল্লাহ তাআলা আমালোকক সকলোকে যাতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখাই দিয়া ৰাস্তাত চলিব পাৰোঁ, তৌফিক দিয়ক আল্লাহ আমালোকক সকলোকে। তো এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে এই ঘটনাটো, আনাস ৰাদিয়াল্লাহু আনহুৰ এই ঘটনাটো কেনেকুৱা পালে জনাব। যদি ইয়াৰ ভিতৰত যদি কিবা কমি বেছি হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভুল ভ্ৰান্তি কিবা হৈছে তেতিয়াহ'লে আপোনালোকে
আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। তো আজিলৈ এৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি আপোনালোকে চেনেলটো মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকটো ফ'ল' কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। আজিলৈ এইখিনিতে এৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।